কেৱল অসমৰে নহয় সৰ্বভাৰতীয় এজন প্ৰিয় নেতাক আজি শিৱসাগৰ জিলাৰ আমাৰ গৌৰীসাগৰ ব্লকৰ অন্তৰ্গত চাৰিঙত লগ পাবৰ কাৰণে ইতিমধ্যে সমগ্ৰ গৌৰীসাগৰ ব্লকৰ আণ্ডাৰৰ প্ৰায় 12খন পঞ্চায়তৰ এৰিয়াৰ আমাৰ সন্মানীয় ৰাইজসকল অতি উৎসাহিত হৈ পৰিছে। ইতিমধ্যে আমালৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আমালৈ টেলিফোন কাগজপত্ৰ আহি আছে। তেখেতসকলে আদৰৰ নেতাগৰাকীক আমাৰ মাজত পায় আদৰণি জনাবৰ কাৰণে। আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে কেইবা হাজাৰ লোকৰ ইয়াত সমাগম ঘটিব। বিশেষকৈ আমি উদ্যোক্তা হিচাপে গৌৰীসাগৰ ব্লক কংগ্ৰেছে এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। ইয়াত মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSY ইতিমধ্যে আপোনালোকে দেখিছে প্ৰায় এসপ্তাহ আগৰ পৰা এটা অতি উৎসাহেৰে কাম কাজবিলাক আগবঢ়াই লৈ গৈছে। গতিকে আমি আশা ৰাখিছোঁ যে কাইলৈ বহুত হাজাৰ মানুহৰ ইয়াত সমাগম ঘটিব। প্ৰিয় নেতাগৰাকীক আদৰণি জনাবৰ কাৰণে বহু দল সংগঠন ইয়াত আহি উপস্থিত হ'ব। সেয়েহে আমি গৌৰীসাগৰ ব্লক কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমাৰ মিত্ৰজোঁটৰ যিহেতু প্ৰাৰ্থী আছিল মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া, সেয়েহে আমি কেওটা দলৰ সন্মানীয় নেতৃবৃন্দক আমি ইয়াত সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু সদৌ চাৰিংবাসী বিশেষকৈ গৌৰীসাগৰৰ পৰা আৰম্ভ কৰি চাৰিংবাসী ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ। শিৱসাগৰ ব্লক কংগ্ৰেছে শিৱসাগৰ জিলা কংগ্ৰেছৰ নিৰ্দেশত আমি ধুনীয়াকৈ কামখিনি সুচাৰুৰূপে কৰি আছোঁ, প্ৰস্তুতি চলাই আছোঁ। আপোনাৰ চাফ চাফাইকে আদি কৰি গোটেইখিনি কাম হৈ আছে। আৰু আমাৰ 12টা মণ্ডল আছে গৌৰীসাগৰ ব্লক কংগ্ৰেছৰ অন্তৰ্গত। 12টা মণ্ডলৰ প্ৰতি মণ্ডলৰ পৰা কমেও আমাৰ 500কৈ কৰ্মী অহাৰ আমি সংকল্প লৈছোঁ, টাৰ্গেট আছে। আৰু মণ্ডল প্ৰাথমিক আমাক কেওটা নিকায়ৰ গোটেইখিনি সংগঠনকে আমি খবৰ খাতি জনাইছোঁ। ব্লক কংগ্ৰেছে সেইখিনি তত্বাৱধান লৈছে। আশা ৰাখিছোঁ কাইলৈ যদি বতৰটো ভাল হয়, যদিও মানে শ্ৰী শ্ৰী শংকৰদেৱৰ তিথি ভাগ আছে, তিথি শেষ কৰি ৰাইজ ইয়াত উপস্থিত হ'ব।